নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আজি আহক আৰু এটা খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আলোচনা কৰোঁ যে কেন্দ্ৰ অধিপতি দোষ কি হয়। চাওক, কেন্দ্ৰত যদি কোনো গ্ৰহ থাকে আৰু সেই গ্ৰহটো যদি কেন্দ্ৰৰ গ্ৰহ যদি কেন্দ্ৰতে থাকে, ছাপ'জ কোনো এটা গ্ৰহ কেন্দ্ৰত বহি আছে আৰু সি নিজৰ ৰাশিতে বহি আছে, তেনেহ'লে কি হ'ব? শুভ গ্ৰহ হ'ব লাগিব। শুভ গ্ৰহ হ'লে কি হয়? কেন্দ্ৰ অধিপতি দোষ লাগে। ইয়াতে মেক্সিমাম দোষ লাগে আপোনাৰ বৃহস্পতি দেৱতাৰ লাগে, তাৰপিছত আপোনাৰ শুক্ৰ দেৱতাৰো দোষ লাগে আৰু চন্দ্ৰ দেৱতাৰো দোষ লাগে। যিবিলাক প্লেনেট আছে মানে শুভ, মানে মেইনলি শুভ প্লেনেট যদি কেন্দ্ৰত যদি নিজৰ ৰাশিতে থাকে, তেনেহ'লে কেন্দ্ৰ অধিপতি দোষত দূষিত হয়। ইয়াতে আটাইতকৈ বেছি দোষ লাগে বৃহস্পতি দেৱতাৰ। যদি বৃহস্পতি দেৱতাক আপোনালোকে চাব যে বহুতে কয় যে বৃহস্পতি দেৱতা কেন্দ্ৰতে আছে আৰু নিজৰ ৰাশিতে আছে, তেনেহ'লে খুব ভাল ৰিজাল্ট দিব। আপুনি যদি ভালকৈ যদি চাই, যেতিয়া বৃহস্পতিৰ দশা অন্তৰ্দশা পৰিব, কোনো মানুহে সেই দিনটোত কেতিয়াও ভাল ৰিজাল্ট পোৱা নাই আৰু কেতিয়াও ভাল ৰিজাল্ট নাপায়ো। কাৰণ কিয়? বৃহস্পতি দেৱতাই কেন্দ্ৰত যেতিয়া থাকিব নিজৰ ৰাশিতে, তেনেহ'লে কেন্দ্ৰাধিপতিৰ দোষ লাগিবই। কেন্দ্ৰ অধিপতিৰ হোৱা দোষ তাত আহিবই আহিব। আৰু ইয়াতে কি হয়, পৰাশৰমণি ইয়াকো কৈছে যে কেন্দ্ৰত যদি বৃহস্পতি দেৱতা নিজৰ ৰাশিতে থাকে, তেনেহ'লে ইয়াক শংখ নামৰ পঞ্চমহাপুৰুষ যুগ বুলিও কৈছে। কিন্তু সেই শংখ নামৰ পঞ্চমহাপুৰুষ যুগ হ'লেও কিন্তু কেন্দ্ৰাধিপতি দোষত দূষিত হ'বই। আৰু যেতিয়াই বৃহস্পতিৰ দশা অন্তৰ্দশা পৰিব, খুব নিগেটিভ ৰিজাল্ট জাতক বা জাতিকাই পায়। বহুত ক্ষেত্ৰতো দেখা পোৱা যায় যে হ'বলগীয়া বিয়াও ভাঙা দেখা পোৱা যায়, হ'বলগীয়া চাকৰিও নোহোৱা হোৱা দেখা পোৱা যায়। সেইখিনি সময়ত কোনো জ্যোতিষীয়ে যদি আপোনালোকক পৰামৰ্শ দিয়ে যে আপোনালোকে এটা বৃহস্পতি পোখৰাজ ৰত্ন এটা পিন্ধি লওক বা বৃহস্পতি শান্ত কৰোৱাৰ কাৰণে পূজা অৰ্চনা যজ্ঞ আদি কৰে, তেনেহ'লে সেই দোষটো খণ্ডন নহয়। ইয়াত খুব ভাল ৰিমেডি হ'ল যে যেতিয়া কেন্দ্ৰাধিপতি দোষ লাগিব বৃহস্পতি দেৱতাৰ, বৃহস্পতিৰ বীজ মন্ত্ৰ, যিকোনো বীজ মন্ত্ৰই হওক, যদি আপুনি নাজানে ওম বৃহস্পতাই নমঃ সেই মন্ত্ৰটো মাতি লৈ হ'ব 108 বাৰ জপ কৰিব, যাতে কেন্দ্ৰাধিপতি দোষৰ যিটো দোষ আছে সেই দোষটো আপোনাৰ কুণ্ডলীখনত নালাগে আৰু আপুনি সেই বৃহস্পতিৰ দোষৰ পৰা নিজকে বচাব পাৰে। সেইকাৰণে কওঁ যে কেন্দ্ৰাধিপতি দোষ যদি আছে, তেনেহ'লে আপোনালোকে ভাল জ্যোতিষীৰ পৰামৰ্শটো লোৱা দৰকাৰ আৰু নিজেও জানা দৰকাৰ যে আপোনাৰ কেন্দ্ৰাধিপতি দোষ লাগিব পাৰে। এই সৰু সৰু টপিক আপোনালোকৰ সন্মুখত মই লৈ আনি থাকোঁ, সেইকাৰণে চাবলৈ নাপাহৰিব। এষ্ট্ৰলাইভ অসম, এষ্ট্ৰলাইভ অসমৰ একমাত্ৰ প্লেটফৰ্ম য'ত এনেকুৱা ধৰণৰ টপিকবিলাক মানুহে সাধাৰণ ভাষাত বুজি পোৱাৰ কাৰণে আমি আপোনালোকৰ সন্মুখত আগবঢ়াই আনো। ধন্যবাদ।